হেল্ল' ভিউয়াৰ্স, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজৰ পৰা। আপোনালোকৰ মাজলৈ আজি উভতি আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আজি যি ভিডিঅ'টি কৰিবলৈ লৈছোঁ সেই ভিডিঅ'টিৰ মূল উদ্দেশ্য হৈছে, মূল কথা হৈছে যে খৰাং বতৰৰ লগত যুদ্ধ কৰি আমাৰ এই অঞ্চলৰ কৃষকে জয়ী হৈছে। কেনেকৈ জয়ী হৈছে আপোনালোকে নিশ্চয় বুজি পাব। আপোনালোকে দেখিছে, ভিডিঅ'টো চাই দেখিছে, মই একেবাৰে ধাননি পথাৰৰ মাজত, চাৰিওফালে কেৱল ধানে ধান ধান। যিফালে ভিডিঅ' ঘূৰাম, মই কেমেৰা ঘূৰাম, আপোনালোকে চাব কেৱল ধানে ধান। ইফালে চাইছে ধান, যদি মই এইফালে ঘূৰাই দিওঁ কেমেৰাটো, সিফালেও ধান পাব, ইফালেও ধান পাব, অথচ কেৱল ধানেই ধান। আৰু এই মুহূৰ্তত, আজিৰ দিনটোত আপোনালোকে যদি উত্তাপৰ কথা চিন্তা কৰে, 36 ডিগ্ৰী প্লাছ আমাৰ ধুবুৰী জিলাৰ জৰুৱাৰচাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমাতালা গাঁৱত যদি আপোনালোকে আজিৰ দিনত উত্তাপৰ কথা চিন্তা কৰে সোধে, তেতিয়া উত্তাপৰ পৰিমাণ হ'ল মানে 36 ডিগ্ৰীতকৈ ওপৰত আছে। যি কি নহওক, এই বছৰ সৰ্বমুঠ দুবাৰ বৰ্ষণ হ'ল, কিন্তু সামান্য হ'ল। আৰু ইমান খৰাঙৰ প্ৰভাৱতো আমাৰ কৃষকসকল ইমানে পৰিশ্ৰমী যে তেওঁলোকে হাৰি নগ'ল। আমি ভাবিছিলোঁ যে এইবাৰ আৰু ধানৰ উৎপাদন নহ'ব, আমাৰ কৃষকে আমাৰ ৰাইজে দুৰ্ভিক্ষৰ কবলত পৰাৰ নিচিনা হ'ব। চাওক, আজি যদি চায় আপোনালোকে, এই ধানটোৰ কথা কওক, এইটো অকণমান বেমাৰ লাগিছে। আৰু এইফালে যদি কওক, মোটামুটি ধৰক আৰু যদি ইফালে আহক, মানে গোটেইখিনি জেগাত আপোনালোকে যদি দেখে, ধানটো কেতিয়াবা বিভিন্ন জেগাত ভালেই হৈছে, আৰু কেতিয়াবা যদি আপোনালোকে ক'ব পাৰে নহয় সিমানে ভাল নহ'ল, কিন্তু একেবাৰে বেয়াও নহ'ল। মানে 70-80% মানে আশা কৰা ধৰণে ৰিজাল্টটো আমি পাইছোঁ 70-80%। এইটো চাব, এইটো ধানে বহুত ভাল হ'ল, বেয়া নহয়, মানে মেক্সিমাম ধানে বেয়া নহয়। আৰু আমাৰ কৃষকে চাওক, সেইফালে যে মৰণা মাৰি আছে ইমান গৰমত, তেওঁলোকে সেইফালে চাব আপোনালোকে, এটা ছাউনি টনাৰ নিচিনা টনাইছে ধাননি পথাৰৰ মাজত। সেইটো আচলতে কি, তেওঁলোকে মৰণা মাৰি আছে। এতিয়া কথাটো হ'ল যে আমাৰ কৃষকে ইমান পৰিশ্ৰম কৰে, আপোনালোকে যিসকলে বাহিৰৰ মানুহ বা আমাৰ চৰাঞ্চলৰ মানুহ নহয়, তেওঁলোকে অনুধাৱন কৰিব নোৱাৰিব, ঠিক কৰিব নোৱাৰিব যে এওঁলোকে আচলতে কিমান পৰিশ্ৰম কৰে আৰু ধানৰ কাৰণে কিমান খৰচ কৰে। এইফালে আপোনালোকে যদি চাই, কেমেৰাটো দেখা যাবনে নাই, হয়তো ধান পকিবৰ হ'ল, প্ৰায় পকিছে, ধান ক'ৰবাত কটা আৰম্ভ কৰিছে, তাৰ মাজতো পানীৰ অভাৱত পানী দিব লগা হৈছে। খেতিপথাৰত পানী নাই, কিন্তু দিব লগা হৈছে পানী। সেই পানীটো আমাৰ ইয়াত কেনেকৈ দিয়ে, মটৰৰে নহয়, মানে প্ৰায় 100 টকা লিটাৰ ডিজেল কিনি পাৱাৰ পাম্পেৰে পানী দিয়ে। আপোনালোকে দেখিব, আমাৰ ধুবুৰী জিলাৰ চৰাঞ্চলত ইমান পৰিশ্ৰম কৰি, ইমান কষ্ট কৰি তেওঁলোকে খেতি পথাৰত খেতি কৰাৰ চেষ্টা কৰে। উজনিত মানে যদি দেখা যায়, মই গৈছোঁ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, সেইফালে চৰাইদেউ, সেইবিলাক জেগাত মই গৈছোঁ, তাতে দেখোঁ একেবাৰে হাজাৰে বিঘা মাটি তাত খালী আছে। এইটো সময়ত যদি আপুনি যায়, হাজাৰে বিঘা মাটি তাত খালী আছে, অথচ খেতি বাতি নাই। আমাৰ মানুহে কি কৰে যে আজিৰ ডেটত যে ইমান কষ্ট কৰি তেওঁলোকে ধানৰ খেতি কৰিছে, আশা কৰা মতে ধৰক 40 মন বা 35 মন হোৱাৰ কথা আছিলে, 35 মন নহ'ব, 30 মন হ'ব, ইমান পৰিশ্ৰম কৰিছে। খৰচ যিখিনি হ'ব তাতকৈ অকণমান বেছি, কিন্তু কৃষক হাৰি যোৱা নাই। আৰু মোৰ এটা কথা, মোৰ কিছুমান ভিডিঅ'ত আপোনালোকে চাব যে মোৰ ভিডিঅ'টোৰ মূল বক্তব্য থাকে যে এই কৃষি পথাৰ কৃষি কৰ্মই এটা দেশৰ প্ৰগতিৰ কাৰণে বাট দেখুৱায়। গতিকে এই কৃষি কৰ্মটো কেৱল নামনি অসমত আছে, মুছলমান বা মিয়া মুছলমান মানুহৰ ক্ষেত্ৰত আছে, এই মিয়া মুছলমান মানুহখিনি খেতি কৰে। কিন্তু মই বিভিন্ন ধৰণৰ নেতাসকলক কওঁ যে আপোনালোকে সেইবিলাক পলিটিকেলি ভাষণ নিদি বা ধৰ্মৰ নামত ভাষণ নিদি, আপোনালোকে সেই ভাষণটো দিয়কচোন যে নামনি অসমত কেনেকৈ খেতি কৰে আৰু এই খেতিবিলাক তেওঁলোকে কেনেকৈ কৰে, সেইখিনি আপোনালোকে তালৈ বিস্তাৰ কৰাৰ চেষ্টা কৰক। তেতিয়াই অসম সফল হ'ব, বা অসমৰ যি আৰ্থিক উন্নয়ন, সেইটো তেতিয়া হ'ব যেতিয়া আপোনালোকে
খেতি পথাৰ প্ৰচাৰ কৰিব, অনাবাদী মাটি যেতিয়া আবাদীত পৰিণত কৰিব পাৰিব তেতিয়া হ'ব। গতিকে আজিলৈ এইখিনিতে শেষ কৰিলোঁ। আশা কৰোঁ পৰৱৰ্তী সময়ত ভাল ভাল ভিডিঅ' পাব। ধন্যবাদ সকলোকে।